নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। সমগ্ৰ ৰাজ্যবাসীৰে এতিয়া এটাই প্ৰশ্ন, কত হেৰাল শিল্পী ৰমেন বৰুৱা। কিন্তু এই ঘটনা সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে। এয়া নিয়তিৰ পৰিহাস বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। শিল্পী ৰমেন বৰুৱা সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবো এই বিষয়টোক লৈ বহুত বেছি আৰু প্ৰশ্ন কৰিব নালাগে। নিয়তিৰ পৰিহাস আমি স্বীকাৰ কৰিব লাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাই তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছে। আৰক্ষীৰ সংবাদমেলৰ পিছতে এই কথা উল্লেখ কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰতিক্ৰিয়া। তেওঁ কৈছে যে এয়া নিয়তিৰ পৰিহাৰ আৰু এয়া আমি এতিয়া মানিব লাগিব। সেয়া দুখৰ কথা হ'লেও আমি সেই কথা এতিয়া মানিব লাগিব, কিয়নো যেহেতু এই নদীত গৈছিলে শিল্পীগৰাকী আৰু নদীত যোৱাৰ পাছত তেওঁ উভতি নাহিলে আৰু সেয়া এতিয়া নিয়তিৰ পৰিহাৰ বুলি আমি মানিব লাগিব। ৰমেন বৰুৱা নিৰুদ্দেশ ঘটনাক নিয়তিৰ পৰিহাস বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। তেওঁ ক'লে যে কোনোবাই যদি নদীলৈকে গৈছে আৰু তেওঁ ঘূৰি অহা নাই, তেন্তে এয়াই কাৰণ হ'ব পাৰে যে এয়া নিয়তিৰ পৰিহাস। প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱা 4 দিন অতিক্ৰম কৰিলে। ধাৰাবাহিক অভিযানৰ পিছত আৰক্ষীয়ে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই বৰুৱাৰ। যিমানেই সময় গৈছে সিমানেই চিন্তা বাঢ়িছে এতিয়া পৰিয়ালৰ, লগতে উদ্বিগ্ন হৈ পৰিছে অসমবাসী। কলৈ যাব পাৰে ৰমেন বৰুৱা, তাৰ উত্তৰ বিচাৰি এতিয়া হাইৰাণ হৈছে সকলো। আৰক্ষীয়ে এতিয়া যথোভাৱে তেওঁলোকে অভিযান চলাইছে, চেষ্টা চলাইছে, ব্ৰহ্মপুত্ৰত অভিযান চলাইছে, SDRF NDRF সকলোৱে অভিযান চলাইছে, কিন্তু সকলোতে বিফল হৈ পৰিছে। কোনো সংসূত্ৰ নাই শিল্পীগৰাকীৰ। আৰু ইতিমধ্যে সংবাদমেলত আৰক্ষী আয়ুক্তই বহু কথা স্পষ্ট কৰিছে। ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ একেবাৰে পানীৰ কাষলৈ যোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে, কিন্তু উঠি অহাৰ তথ্য নাই। কেনেবাকৈ পিছলি নদীত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত চলোৱা হৈছে অভিযান। লগতে আন দিশবোৰো এতিয়া চালি জাৰি চাইছে, অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। কি কাৰণত একো নোকোৱাকৈ নোহোৱা হৈ গ'ল মানুহজন? আৰক্ষীয়ে কোৱা কথাই সঁচা নেকি? ঘৰুৱা কোনো কথাত মনত আঘাত পাইছিল নেকি ৰমেন বৰুৱাই? সেয়া হৈছে এতিয়া প্ৰশ্ন, যাৰ বাবে এতিয়া তেওঁ নিজেই কাকো একো নোকোৱাকৈ ঘৰৰ পৰাই ওলাই গৈছিলে স্ব ইচ্ছাৰে। মনৰ বেদনাবোৰ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰিয়ে নীৰৱে ঘৰৰ পৰা ওলাই আহিছিল নেকি ৰমেন বৰুৱা? এনেদৰে এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে অসমবাসীৰ মনত। ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰমেন বৰুৱা নিৰুদ্দেশ সন্দৰ্ভত কৰিলে এক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, অহাৰ প্ৰমাণ নাই। যদি কোনোবা নদীলৈ গৈ ঘূৰি নাহে, তেন্তে সকলো নিয়তিৰ পৰিহাস বুলি আমি মানি লোৱাটো উচিত। উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ সৈতেও কথা পাতিছোঁ। তেওঁ নদীলৈ গৈছে কিন্তু ঘূৰি অহা নাই। ৰাতিপুৱা ভাগত প্ৰচণ্ড মানসিক চাপ পাইছিল, যাৰ বাবে তেওঁ নদীলৈ গুচি গৈছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। কথা বহু ওলাইছে, বিভিন্নজনৰ বিভিন্ন ধাৰণা। পৰিয়ালক লৈ বিভিন্ন চৰ্চা চলিছে। ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা আৰু ভাতৃ দীপেন বৰুৱাইও বহু কথা ইতিমধ্যে কৈছে। তেওঁ যে মানসিক অশান্তিত ভুগিছিল সেই কথাৰ উমান পাইছে দীপেন বৰুৱাই, আৰু মন্তব্যত এয়া উমান পোৱা গৈছে। সেয়ে যিয়েই নহওক, সকলোৱে আশা কৰিছে সুকলমে ঘূৰি আহক ৰমেন বৰুৱা। এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। এই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছোঁ দৰ্শকলৈ। কথাটো ইমানেই, ইয়াতে পুলিচ কমিশ্যনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, উভতি অহাৰ প্ৰমাণ নাই। নদীত পানী উফন্দি আছে। যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে। ডেট ইজ দ্য ডেষ্টিনি। এইটো লৈ পেলাই বহুত বেছি, কাৰণ 2-এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ, যোনে তেখেতক যোৱাটো দেখিছিলে। যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈকে, আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে, আৰু যোৱা জেগা আৰু নদীখন একদম একে। আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে, তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত। আৰু
যিটো ঘটনা বা যিখিনি পুলিচে গম পাইছে বহুতখিনি কথা কবৰ কাৰণে অসুবিধা কিন্তু পুলিচে যিখিনি কথা পাইছে ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল তেখেতে ৰাতিপুৱাই এটা মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত নাই